এইজন হ'ল বাইকৰ হেলমেট চোৰ, এইজন মোবাইল চোৰ আৰু এইজন গৰু চোৰ। হেলমেটটোৰ দাম যেনিবা 1000 টকা, মোবাইলটোৰ দাম ধৰক 10,000 টকা আৰু গৰুটোৰ দাম ধৰক 30,000 টকা। আৰু অৱস্থা সিহঁতৰ এয়া। আৰু এইবাৰ এইজনলৈ চাওক। এইজন হ'ল লাচিত দাস, এজন শিক্ষিত চোৰ। 45,000 টকা ঘোচ লৈ হাতে লোতে ধৰা পৰিল এইজন। আৰু তাৰ পিছৰ দৃশ্য এয়া। হাতত পানীৰ বটলটো লৈ পুলিচৰ লগত কথা বতৰা পাতি লাহে লাহে গৈ গাড়ীত উঠিছেগৈ। দুদিন পিছত হয়তো জামিনত ওলাইও আহিব, কেইবছৰমান পিছত আকৌ চাকৰিত হয়তো জইন কৰিব। হৈ থাকে এনেকুৱা, কাৰণ ডাঙৰ চোৰ। ৰাইজে এওঁলোকৰ ওপৰত হাত তুলিবলৈ নোৱাৰে। লাগিলে ৰাইজৰ তেজ শুহি শুহি ৰাইজক মাৰিয়ে পেলাওক, এওঁলোকৰ ওপৰত হাত কেতিয়াও নুঠে। পুলিচে এওঁৰ শুৱনি কথাত পাইছে 48 লাখ টকা আৰু পাইছে 80 লাখ টকাৰ ফিক্সড ডেপজিট। আধা কিলো সোণৰ গহনাও পাইছে আৰু তেওঁৰ বহু ঠাইত বহু কোটি টকীয়া মাটি আছে, অট্টালিকা আছে। লাচিত দাস হ'ল ACS বিষয়া। আমি যে ছাৰ বুলি মাতোঁ, তেনেকুৱা এজন বিষয়া। হোজাই লখিমপুৰৰ ডিচিও আছিল হেনো। সেই যে চোৰকেইজন দেখুৱালোঁ, সেই চোৰকেইজনৰ চোৰ কৰা টকাৰ পৰিমাণ কম, কিন্তু চৰ খোচা, লাঠিৰ কোপ এইবোৰ অলপ বেছি। আৰু হয়তো জেলত দুদিন তেওঁলোক বেছিকৈ থাকিব লাগিব। কিন্তু এইজন হ'ল VIP চোৰ। কেইবছৰমান পিছত দেখিব যে এওঁ নাইট ক্লাবত গৈ ৰঙা পানী খাই বহি আছে বা ছুইজাৰলেণ্ডৰ ফালে গৈ ফটো উঠিছে। এনেকুৱা হৈ থাকে। কিন্তু এইবোৰ সলনি হ'বলৈ হ'ল।